Welcome to my Pallavi Parasri blog. আজি আমাৰ কণমানিটোৰ অন্নপ্ৰসন মানে অকণমান ঘৰৰ মানুহকেইটা লগ লাগি তাইৰ মুখত ভাত দিলোঁ, নিয়মটো কৰিলোঁ। তাৰ কাৰণে ইয়াত পানী ৰেডি কৰিছোঁ তাক গা ধুৱাবৰ কাৰণে। দেখিছেনে একদম বডি বিল্ডাৰ হৈ সি নামি গৈছে চুইমিং পুলত। অকণমান গা ধুৱালোঁ। এই যদি মোৰ কণমানিজনী স্কুলৰ পৰা আহি পালে ভায়েকক লগ পাই ক'বই পৰা নাই এতিয়া একেবাৰে। তাইয়ে যেন মাক হয় এনেকুৱা কৰি দেখায় আকৌ। আপোনালোকৰ ঘৰত এনেকুৱা বায়েকবোৰ হয়নে বাৰু? ভায়েক বা ভনীয়েক থাকিলে আমাৰ আকৌ একদম নক'ব আৰু। পানীত ইমান ভাল পাইছে, চাওঁতে চাওঁতেই 6 মান্থ হৈ গ'ল। সৌদিনা জন্ম হৈছিলেহে সি। সময়বোৰ যে কেনেকৈ গুচি যায় ক'বই পৰা নাই। মৰম লগা হাঁহি তাই, সকলোকে তাই মিঠা হাঁহিটো এবাৰ হ'লেও দিব মানে। আৰু এইটো এটা মোৰ ডাঙৰ ভাগিন, ই একদম গা ধুবৰ কাৰণে ভায়েকক দেখি ৰেডি হৈছে। ইয়াত অকণমান আয়োজন কৰিছিলোঁ, সম্পূৰ্ণ কৰিব পৰা নাই, হ'লেও অকণমান আৰু তাৰ কাৰণে। মোৰ ভাগিনটোৰ নাম হ'ল চুৰিয়াঞ্চ গণেশ তিখে। তাৰ আজি অন্নপ্ৰসন। দেখিছেনে কণমানিটো ইমান ধুনীয়া দৰাটোৰ নিচিনাকৈ সজাই দিছে। একচুৱেলি বহিব পৰা হোৱা নাইকিয়া এতিয়ালৈকে, তাৰ কাৰণে শুইয়ে দিছে আৰু। তাই নাযাবলৈ লৈ আমিও হাঁহিছোঁ সকলোবোৰ। এয়া মোৰ মা হয়, তাক নাতিনীয়েকক ধৰি ততেই পোৱা নাই। এয়া মাকে অকণমান আশীৰ্বাদ দিছে। আৰু বায়েক আৰু ভায়েকক খানা খুৱাবৰ কাৰণে উৎপাত। একচুৱেলি মমায়েকে খুৱাব লাগে, কিন্তু যিহেতু আমাৰ নিজৰ মমা নাই, কাজিন আছে মোৰ, কিন্তু ভাবিলোঁ এবাৰ সকলো নিজৰ মানুহখিনিয়ে কৰি চাওঁচোন। অকণমান গতানুগতিকটো বদলি কৰি দিওঁ। সদায়নো কিয় নথকা বস্তুটো আশা কৰি থাকিম, হয়নে বাৰু? তাহাঁতৰো কাম, মোৰ কাজিনকেইটাৰো খুব কামত ব্যস্ত থাকে, সেইকাৰণে অকণমান অহা যোৱা মানে আহিবলৈ অসুবিধা হয়। যিহেতু অফিচিয়েলি ডিউটিবোৰ থাকিলে দিগদাৰ হয় আহিবলৈ, সেইকাৰণে এয়া হ'ল জেঠুৱেক আৰু বায়েক। একচুৱেলি কি হয়, মৰমটো মেইন কথা, কোনে খুৱাইছে সেইটো ডাঙৰ কথা নহয় বুলি মই ভাবোঁ। কাৰণ আজিকালি সময়ৰ গতিত সকলোবোৰ সলনি হৈছে। এয়া পৰম্পৰাগতভাৱে নিয়মবোৰ অলপ পালন কৰিব যত্ন কৰিছোঁ। চবেই কয় কিনো চুৱে বোলে, সেইটোৱে হেনো ডাঙৰ হ'লে বোলে পৰিণত হয়। সেইটো কাৰণে দেখিছেনে বাৰু বায়েক একদম এক্সাইটেড মানে পুৰা। কিতাপ ইৰিটেট হৈছে, মোৰ হুলস্থুল এটা পৰিৱেশ হৈছেতো, সেইটো কাৰণে সি ইৰিটেট হৈছে। সেইকাৰণে কান্দেও মাজে মাজে, আকৌ ধৰিবও মন যায় তাৰ। কাপোৰখন বিচাৰিছে নি বাৰু? পুৰা ঘূৰাই দিয়া নহ'লে কাঁহীখন অকণমান লাহে লাহে। আমাৰ নিজৰ কেঁচুৱাকেইটাৰ সময়ত খুব মানে নিজৰ কামত ব্যস্ত হৈ থাকোঁতেই সময়খিনি পাৰ হৈছিল। আৰু সৰু ভাগিনটোৰ লগত একদম ফুল টাইম এনজয় কৰিছোঁ। প্ৰতিটো মানে বিৰাট ধুনীয়াকৈ পালন কৰিব যত্ন কৰিছোঁ তাৰ, যাতে সদায় দিনৰ কাৰণে মনত থাকি যাওক। মোৰ তিনিওটা ল'ৰা ছোৱালী সদায় ভগৱানে আশীৰ্বাদ কৰক, যাতে সদায় ভালে কুশলে থাকক, ভাল মানুহ হওক। তাৰ কাৰণে তাইৰ গতি দেখিছে, তাইৰ গতি। দেখিছেনে বাৰু সকলোবোৰ টানি লৈ গৈছে সি, একেবাৰে যেন সিয়ে গোটেইখন একেবাৰে ঠিক ঠাক কৰিব তেনেকুৱা। ৰঙা বস্তুটো দেখি আচলতে এট্ৰেক্ট হৈছে সি। যেন ফূৰ্তি তাৰ পইচা মাটি সকলোৱে কয় আৰু তেনেকৈ যে কিতাপ চুলে পঢ়িব পাৰে, মাটি চুলে মাটি বাৰী কৰিব পাৰিব, ধান চুলে যে লক্ষ্মী আনিব,
এনেকুৱা টাইপৰ কথা আমিও সেইখিনি অকণমান তাৰ লগতে উপভোগ কৰিলোঁ আৰু মোৰ জনীটো বিৰাট কান্দিছিল আৰু ডাঙৰ ভাগিনটো খুব কান্দিছিল খালি ই কান্দা নাইকিয়া ই প্ৰতিটো মুহূৰ্ততে ইমান ফূৰ্তি কৰিছে মাজে মাজে অলপতো কান্দিবই আৰু সৰু কিন্তু মোৰ মোৰ ছোৱালীজনী যেনেকৈ কান্দিছিল আৰু মোৰ ডাঙৰ ভাগিনটো যেনেকৈ কান্দিছিল তেনেকৈ কান্দা নাইকিয়া সি খুব ভাল লাগিলে এয়া হ'ল জেঠুৱে কেইটা মানে প্ৰথম মুখত ভাত দিলে মানে জ্বলাটোতো খাব নোৱাৰে অকণমান পায়স এইফালে বেলুনকেইটাৰে খাই ব্যস্ত সি আৰু এটা কথা জেঠু আকৌ কোচত থাকিলে সি একদম চাইলেণ্ট হৈ থাকে মানে একদম মানে গুড বয় আৰু ভেৰি ভেৰি গুড বয় সি মানে আৰু আমাৰ কৈছে উকিয়াব কিবা কৰিব এতিয়া নতুনকৈ উকিয়াব লৈছে কৰি থাকে একেবাৰে সি আৰু যে সি পেষ্ট মাই গড মানে কেনেকুৱা পেষ্ট লাগে তাৰ ওচৰত যদি ৰখি থাকে নলয় তাৰ কোনোবা চিনাকি মানে একদম মানে কৰি দিব আৰু যেন তাক কিয় লোৱা নাই তাক মাৰিছে এয়া হ'ল বায়েকে মুখত ভাত দিছে মানে খোৱাবই মানে আৰু তাৰ পিছত তাক খোৱাৰ পিছত আমাৰ ইহঁতি এইটো যিটো ঠাণ্ডা দিছে মানে সকলোবোৰ বস্তু এৰেঞ্জ কৰিছোঁ কিন্তু তাহাঁতৰহে মানে মন ভাইটিয়েতো খাব নোৱাৰে ন এইবোৰতো আমাৰে হয় এনেকুৱা টাইপ আৰু সৰু বাচ্ছাবোৰ খুব এক্সাইটেড হৈ থাকে বস্তুবোৰ সিহঁতি লাগিলে সদায় খাওঁ কিন্তু মানে যেন আমি কেতিয়াও সিহঁতি খাবই পোৱা নাই দেখাই নাই বস্তুবোৰ এনেকুৱা নিচিনা কৰি দেখায় তাৰ কাৰণে গালিও খায় আৰু লগতে সিহঁতে এনজয় কৰে ভালো লাগে সিহঁতক দেখি কিনি আমাৰ সময়বোৰ খুব বেলেগ ধৰণে পাৰ হৈছিল আৰু ইহঁতৰ সময়বোৰ খুব বেলেগ ধৰণে পাৰ হৈছে এয়া হ'ল আইতাকে নাতিনীয়েকক মুখত ভাত দিব লৈছে এটা উপহাৰ দি কিনি যিহেতু মানে ভাবে আৰু তেনেকৈ কিন্তু মই ভাবোঁ আশীৰ্বাদতকৈ আৰু ডাঙৰ বস্তু একো নহয় এটা মোৰ মা বহুত কষ্ট কৰি আমাক ডাঙৰ কৰিছে আৰু প্ৰতিজনী ছোৱালী নাতিনীয়েকৰ প্ৰতি বহুত মৰম তেওঁৰ ভাগৰ খুব ভাল লগা এটা মমেণ্ট মোহাৰি দিবলৈ গামোচাখন আনো ল'ৰাটোক তাৰ বহন দেখিছে নাই এটা ভৰি উঠাইছে এটা ভৰি তলত একদম নক'ব আৰু মানে কেনেকুৱা পৰিস্থিতি কৰিছে আৰু এটা ভাল লাগিলে কি নখাওঁতে নাই একদম মস্তি লৈ খুব ভাল লাগিল সেইটো কাৰণে এয়া হ'ল ডাঙৰ জেঠাই ধুনীয়াকৈ খাইছে কেনেকুৱা যে ভাল লগা সময় এইকণ ভাবিব নাই এয়া হ'ল সৰু জেঠাই আমাৰ ঘৰত তিনিজনী ছোৱালী একচুৱেলি এয়া মোৰ সৰু ভণ্টি কেঁচুৱাৰে ভাগিনী মানে এয়া মোৰ ডাঙৰ ভণ্টি মোৰ মা এয়া হ'লো মই আৰু তাকেই শাৰী পিন্ধাবলৈ লওঁতে মানে একদম মা কান্দন তাই কি দেখিব মানে আমনি পাই গৈছে সি আচলতে আৰু মোৰ ডাঙৰকেইটাইতো হুলস্থুল কৰি আছে এটা পৰিৱেশ মানে একদম সিহঁতক খোৱাৰ বস্তুবোৰ প্ৰতি মানে চিপছ চকলেট এইবোৰৰ প্ৰতি তাহাঁতৰ ইণ্টাৰেষ্ট আৰু তাৰ কাৰণে বাচ্ছাটোৰো আমনি হৈছে এইবাৰ মাকে খুৱাব চাওকচোন মাকৰ লগত আমনি কৰে নে নকৰে কেঁচুৱাই ডাঙৰ জেঠাই মানে সৰু জেঠাইকে বেলুন দেখাই আছে আৰু মাকে হ'ল খুৱাইছে দেখিছে আমি ভাবিছোঁ কেকটো সি কেতিয়া ফেনেকিব একদম পূৰা মানে সি নকৰিছে লাষ্টত গৈ কিনি হামলা দিলেগৈ সি কিমান যে ফুচুলাবলগীয়া হ'ল নহয় তাৰপিছত খাই থাকিল দেই কি কৰিল দেখিছে
একদম পুৰা খচিছে একেবাৰে মানে এইখন দেখিবৰ কাৰণে আমি কিমান যে তাক মানে হহুৱাইছোঁ কিবা দেখাইছোঁ কৰিছোঁ নাই লাষ্টত গৈ কৰিলে যেনিবা খুব ভাল লাগিল সময়খিনি খুব ধুনীয়াকৈ পাৰ হ'ল আমাৰ আজি আমাৰ চুৰিয়াঞ্চৰ অন্নপ্ৰসন মানে আজি ভাত খোৱালোঁ আৰু তাক এয়া অকণমান ফেমিলি গেট টুগেডাৰ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিছে জনাব দেই আৰু লগতে আশীৰ্বাদো দিব